গাইজ আজি 31st, কাইলৈ 1 জানুৱাৰী। চ' এনজয় কৰিছে বহুতে, আপোনালোকেও কৰিছে, ময়ো কৰি আহিছোঁ। আৰে কৰ না, এনজয় কৰ, চবেই কৰ, এনজয় কৰ। কিন্তু এনজয় কৰাৰ নামত বেলেগক কিয় হাৰাশাস্তি কৰ? ভাই বাইকখন আহি যে ডাইৰেক্ট বেলেগক খুন্দা মাৰা ষ্টাইলত যে আহি ঠাইৰে ব্ৰেক মাৰ, কোনো একো ৰুল ৰেগুলেশ্যন নাই যে। হোৱাট ইজ দিছ? কি মানে এইবিলাক? মই আহি আছোঁ চাইকেল লৈ, আৰু হঠাতে আহি এখন মানে বাইকে টাৰ্ণিং মানে মই কৈ আছোঁ, মই আহি আছিলোঁ চাইকেল লৈ পেলাই, আৰু সেইটো ষ্ট্ৰেইট ৰাস্তা হয়, সেইটো মেইন ৰাস্তা, ঠিক আছে। তাৰ ছাইডৰ ফালৰ পৰা ফালৰ কাটি আহিছে, আৰু সেইফালৰ পৰা এখন গাড়ী আহি বাইক আহি ঠাইতে মানে ঘূৰাই দিছে। টাৰ্ণিং লাইট, আৰে লাইটকেইটা কিয় দিছে ভাই? এইবিলাক হৈছে জাৰজ সন্তান, ইহঁত হৈছে ব্ৰিটিছৰ সন্তান। ব্ৰিটিছৰ সন্তান বুজি পাইছে? ইণ্ডিয়ান মাক আৰু ব্ৰিটিছে যে শাসন কৰিব আহিছিল, তেতিয়া ইহঁতৰ মানে জন্ম হৈছিল। সেইকাৰণে এনেকুৱা ইহঁতৰ মাথাবিলাক, একদম মাথাত একো নাই। আৰে মাথাটো মাল আছে, ইউজ কৰিব নোৱাৰো, ঠিকে আছে, কিন্তু গাড়ীত থকা লাইটটোতো ইউজ কৰ। কোনফালে যাবি তাৰ ডাইৰেকশ্যন দে, একো ৰুল নাই ভাই। আহিছে ডাইৰেক্ট ঘূৰাই দিছে, মই জাপ মাৰি দিছোঁ, জাপ মাৰি পেলাই যেনে বাচিছোঁ। আজি তহঁতৰতো একো নাই, তহঁতে এনজয় কৰিছ কৰ, কিন্তু বাকী যিবিলাক সাধাৰণ মানুহ সিহঁতক কিয় হাৰাশাস্তি কৰ? আৰু যদি কিবা এটা হৈ যায় কাৰোবাৰ, তেতিয়া কোনে ৰিস্ক ল'ব? তই চলাবি, তোৰ দম আছে। এইবিলাক মানে সাংঘাতিক, মানে বহুত ফটুৱা, এইবিলাক ফটুৱা জাৰজ সন্তান ইহঁত চলা। খং উঠি গৈছে মোৰ, আৰু কি ক'ম, ভাষা বিচাৰি পোৱা নাই। গেছ আপোনালোকেও এনজয় কৰক, কাকো ডিষ্টাৰ্ব নকৰিব, নিজে এনজয় কৰক, নাচি থাকক, কি কৰে গান লগাই মিউজিক বজাই নাচে, কি কৰে কৰি থাকক, কোনো আপত্তি নাই, কিন্তু বেলেগক হাৰাশাস্তি নকৰিব কোনেও।